Hello everyone, welcome to YouTube channel Happy Home Assembly. আজি এটা নতুন টপিক ডিসকাস কৰিব লৈছো এটো হৈছে নীড বেস স্কুল। আপোনালোকে জানে ইয়াৰ আগৰবাৰ যেতিয়া আমাৰ ৰিক্ৰুটমেন্ট হৈছিল গ্ৰেজুৱেট টিচাৰ আৰু পিজিটিৰ আমাৰ নীড বেস স্কুল বেচিছত ডিস্ট্ৰিক্ট বিলাকত ভ্যাকেন্সি বিলাক ফিল আপ কৰা হৈছিল আৰু নীড বেস স্কুল বিলাক এনেকুৱা যত আমাৰ ষ্টুডেন্টৰ এনৰোলমেন্ট আৰু যেটো সাবজেক্ট থাকে বা যেটো সাবজেক্টৰ টিচাৰৰ অভাৱ বা যেটো সাবজেক্টত বৰ্তমান এক্সিস্টিং যিবিলাক আমাৰ কেডাৰ ষ্ট্ৰেন্থ হেতু কম হৈ আছে হেবিলাকত ভ্যাকেন্সি বিলাক ফিল আপ কৰা হয় অৰ্থাৎ কোনবা এখন স্কুলত যদি ভ্যাকেন্সি থাকিলেও তাত যদি ষ্টুডেন্ট একেবাৰেই নাই তেতিয়া হলে সেইখন স্কুলত ভ্যাকেন্সিটো ফিল আপ নকৰে গতিকে এতিয়া আমাৰ কামৰূপ মেট্ৰ স্কুলত নীড বেস স্কুলত লাষ্ট ইয়াৰ কোন স্কুল বিলাক আছিল তো ইয়াৰ পৰা এটা আইডিয়া লগাব পাৰি আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্টিং বিলাক কোন স্কুলত হ'ব পাৰে তো গ্ৰেজুৱেট টিচাৰ সায়েন্স ক্যাটাগৰীত নীড বেস স্কুল আছে লাষ্ট ইয়াৰ কামৰূপ মেট্ৰখিনি মই আজি দেখুৱাইছো পিছত যদি দৰকাৰ হয় বেলেগ ডিস্ট্ৰিক্টবোৰ দেখাম চন্দ্ৰপুৰ হাই স্কুল আছে কামাখ্যা হাই সেকেন্ডাৰী স্কুল ক্ষেত্ৰী আদৰ্শ মাধ্যমিক বিদ্যালয় ক্ষেত্ৰী হাই স্কুল কেআৰবি গাৰ্লছ হাই স্কুল লালসিং একাডেমি নাৰেঙ্গী হাই স্কুল নতুন ফটাহিল টাউন হাই স্কুল পানবজাৰ হাই সেকেন্ডাৰী স্কুল পূব গুৱাহাটী হাই স্কুল আৰ্য বিদ্যাপীঠ তাৰ পিছত দক্ষিণ গুৱাহাটী গণেশ মন্দিৰ হহৰা মালয়বাৰী নাহৰগুৰিঘাট নুনমাটি হাই স্কুল চৰাইঘাট নাইট হাই স্কুল আমবাৰী গুৱাহাটী ৰিফাইনাৰী কমাৰকুছি নিউ গুৱাহাটী আদৰ্শ পলাকবাৰী আঞ্চলিক পাণ্ডু আদৰ্শ সোনাপুৰ জ্ঞানজ্যোতি সোনাৰাম তেতেলিয়া ডিমৰিয়া পূব গুৱাহাটী সোনাপুৰ জুৰোড বিদ্যাপীঠ জালুকবাৰী কামাখ্যা বিদ্যালয় তাৰ পিছত গ্ৰেজুৱেট টিচাৰ সংস্কৃতত আছে স্বৰ্ণ বিদ্যাপীঠ হাই স্কুল নিউ গুৱাহাটী আদৰ্শ তাৰ পিছত গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছে আমবাৰী হাই স্কুল AKHS ইনষ্টিটিউচন অম্বিকাগিৰি তো এইবিলাক লিষ্টখন আপোনালোকে দেখিছে এইখন হৈছে কামৰূপ মেট্ৰ জিলাৰ নীড বেস স্কুল অৰ্থাৎ আপোনালোকে যদি চাই আমাৰ এনে যিখন ভ্যাকেন্সি লিষ্ট থাকে মই যিখন ভ্যাকেন্সি লিষ্ট শেয়াৰ কৰি আছো এই ভ্যাকেন্সি লিষ্টত বহুত স্কুল আছে কিন্তু যেতিয়া এপইন্টমেন্টৰ টাইমত স্কুলৰ পৰিমাণ কমি যায় কাৰণ স্কুলবিলাক নীড বেস মানে ভ্যাকেন্সি বিলাক নীড বেস হিচাপত ফিল আপ কৰা হয় বা নীড বেস স্কুলত ফিল আপ কৰা হয় গতিকে এনেকৈ যেতিয়া ভ্যাকেন্সি বিলাক ফিল আপ কৰাৰ আগত এখন লিষ্ট পাবলিশ কৰে চৰকাৰে অফিচ বিলাকৰ পৰা তো লিষ্ট মতে এই প্ৰিফাৰেন্স দি পেলাই মেৰিট ওয়াইজত যোনে যত যাৰ চইচ যত মিলে হেনেকে পোষ্টিং বিলাক হয় তো ইয়াতে মিডিয়াম ওয়াইজ নীড বেস বেলেগ আছে বেঙ্গলী দেখছেনে বেঙ্গলী মিডিয়াম আছে আমিনগাঁও হাই স্কুল কাহিলিপাৰা হাই স্কুল আমিনগাঁও হাই স্কুল তো এটা বহুত স্কুল নাই এই লিষ্টখনত আপোনালোকে দেখিছে অনলি 67 স্কুলে গ্ৰেজুৱেট টিচাৰ আৰ্টছত তো যিসকলে এবাৰ গ্ৰেজুৱেট টিচাৰৰ বাবে সিলেকশন পাইছে গতিকে তেওঁলোকৰ কাৰণে এই ডাটাখিনি ইম্পৰ্টেন্ট হ'ব এটা অনুমান কৰিব পাৰিব আপোনালোকৰ এনেকুৱা এটা আমাৰ ভাব থাকে যে নিজৰ ঘৰৰ ওচৰৰ স্কুলখনত ভ্যাকেন্সি থাকিল বুলিয়ে আমি চাকৰি পাই যাম তেনেকুৱা নহয় তাত সাবজেক্টৰ নিড থাকিব লাগিব বা ষ্টুডেন্টৰ এনৰোলমেন্ট হেমতে থাকিব লাগিব ঠিক তেনেকৈ ইয়াতে আমি পিজিটিৰ যিখিনি নীড বেস স্কুল ইয়াতে চাব পিজিটিৰ নীড বেস স্কুল ইয়াতে আছে এইবিলাক পিজিটিৰ নীড বেস স্কুল পানবজাৰ হাই সেকেন্ডাৰী উলুবাৰী হাই সেকেন্ডাৰী জালুকবাৰী হাই সেকেন্ডাৰী ভাস্কৰ বিদ্যাপীঠ হাই সেকেন্ডাৰী তাৰ পিছত ধাৰাপুৰ ৰাজাধৰ বৰা ভাস্কৰ বিদ্যাপীঠ আসাম ৰেলৱে হাই সেকেন্ডাৰী স্কুল তো ইয়াৰে হয়তো কিছুমান স্কুল ইবাৰ বাদ পৰিব পাৰে নীড বেস স্কুলৰ পৰা কাৰণ কিয় যদি কোনবা এটা সাবজেক্টৰ ভ্যাকেন্সি আছে কিন্তু সেই সাবজেক্টটো যদি ষ্টুডেন্ট নাই তেতিয়া হলে সেই ভ্যাকেন্সিটো ফিল আপ নকৰে গতিকে এয়া হৈছে যেতিয়া এপইন্টমেন্টৰ সময় হয় তেতিয়া এই কন্ডিশন বিলাক আহি পৰে গতিকে এইবাৰ এতিয়া কি সিস্টেমত কৰে ডিস্ট্ৰিক্ট সিলেকশন দিয়ে নে জোন ওয়াইজত দিয়ে আমি হেতু পিছত ডিসকাস কৰিম তো আজিৰ ভিডিঅ'ত এই নীড বেস স্কুলৰ কনসেপ্টটো ডিসকাস কৰিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকৰ যদি কোনবা স্কুলৰ কোনবা ডিস্ট্ৰিক্টৰ নীড বেস স্কুল বিলাক কি আছে লাগে কমেন্ট কৰি জনাব চেনেলটো যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰি লব আৰু এৰিছো থ্যাংক ইউ